14 জুলাই 15 জুলাইত এনেকুৱাত লিফটিং হৈছিলে, কিন্তু দানা গ'ল আগষ্টৰ 5 তাৰিখে বেলেগ ফাৰ্মত। আৰু এই লাষ্ট দানা আহিছিলে আমাৰ তাত, মই দেখাই দিলোঁ ফটোটোত। জুনত আহিছিল, 29 জুনত আহিছিলে, কিন্তু 29 জুনৰ পৰা আজিলৈকে, আজি 5 তাৰিখলৈকে কিমান দিন হ'ল ভাবকচোন। এই দানাখিনি আমাৰ তাত পৰি আছিলে, আৰু বেমাৰী ফাৰ্ম মুৰ্গীখিনি আমাৰ সকলোখিনিৰে বেমাৰ লাগিছে, সকলোৱে গম পায়। কিন্তু এলএছজনে কি কৰিলে, দানাখিনি বেলেগ ফাৰ্মখনত পঠাই দিলে। পঠাই দিয়াটো বেয়া কৰিছে। আমি কৈছিলোঁ যে দানাখিনি বেলেগ ফাৰ্মত দিব নালাগে, আমাৰ গতিয়ে সেইখন ফাৰ্মৰ গতিয়ে একে হ'ব। সেইকাৰণে আপোনালোকে দানাখিনি পেলাই দিয়ক, বা মানে কি ক'ম আৰু, পানীত পেলাই দিয়ক বুলি কৈছিলোঁ। কিন্তু সি নামানিলে। সি কৈছে কি যে সেইখন ফাৰ্মৰ পোৱালিখিনি সৰু আছে, সেইকাৰণে আপোনালোকৰ পৰা দানাখিনি নিয়া নাছিলোঁ, এনেকৈ কৈছে। তাৰেপিছত এতিয়া লৈ গ'ল, কিন্তু কি ক'ম আৰু, সেইখন ফাৰ্মৰ গতি কি কৰিলে ভাবকচোন। এই ছুপাৰভাইজাৰজনে আমাকো শেষ কৰিলে, সেইজন মানুহকো শেষ কৰিব। এতিয়া আমি সোণৰ পোৱালি ল'লোঁ, আজি 3 দিন হ'ল, তেনেকৈ আৰু। এতিয়া সি মানুহটো কিমান মানে ভাল, সেইটো মই আপোনালোকক জনালোঁ। আৰু ইমান কষ্ট কৰি আমি এটকাও নাপালোঁ, মানে 130 টকামানকৈ ৰেট পাইছিলে চাগে, কিন্তু আমাৰ কথা কোনে বুজিব, কোনে শুনিব, এটকাও নিদিলে আমাক। কি ক'ম আৰু।